আমাৰ ধুনু আহিলে দেই গৰমে গৰমে নিমখ 3 চামুচমান দি লৈছো গোটা গোটা মছলা দিম বুলি ভাবিছিলো কিন্তু খাব পাৰিবা পাৰিম সবা দেখাই দিম আজি কিন্তু ভিডিওটি বিছনাৰ পৰা আৰম্ভ কৰা হৈছে আৰু এতিয়া মানে শুই উঠিলো আৰু সকলোখিনি কাম বন কৰিহে ভিডিওটো আৰম্ভ কৰিছো কাৰণ সোনকালে উঠা হল এটো কাৰণে সোনকালে উঠিলো আজি ঘৰলে ধুনু আহিছে ধুনুক আকৌ আনিবলৈ যাব লাগে সেই কাৰণে দেউতাকে সোনকালে উঠি মানে ধুনুক আনিবলৈ গল আৰু এফালে মই চাটা বনাইছো আৰু মা আমাৰ ধুনু আহিলে দেই দেখিছানে মোৰ গা ভাল নাই বুলি আমাৰ ধুনু আহিলে মোৰ গা ভাল নাই বুলিয়ে ধুনু আহি গল আজি ঘৰলে দেখিছেনে বন্ধুসকল ধুন ক'ত গলা এইফালে হা আকৌ অকণমান ওলাই দিয়া আকৌ এয়া ধুনু আহি গল মাকৰ মানে অকণমান কিবা এটা হলে অন্তখন মানে তাৰ ভাগি ছিগি যায় হনে নহয় হাঁহিছে দেখিছা নাই সকলো ল'ৰা ছোৱালীয়ে যাতে এনেকৈ দৌৰি আহে মাক দেউতাকৰ গা ভাল নহলে মানে হয়নে নহয় বাৰু দূৰত থাকিলেও বা দূৰত চাকৰি কৰিলেও যে কি নহওক আৰু য'তে থাকা লাগে তোমালোকে হয়নে নহয় বাৰু দিয়ক পঢ়া শুনানো কি বন্ধুসকল হেতু হৈছে ব্ৰেইনৰ কথা কিন্তু আচাৰ ব্যৱহাৰে ল'ৰা ছোৱালী ভাল হ'ব লাগে আনটো একো নাই আৰু ই অহাৰ লগে লগে বেমাৰ ক'লৈ গৈছে ক'ব নোৱাৰো কাৰণ নিজৰ ল'ৰা মোলে কি আনিছে জানেনে বন্ধুসকল পেৰা লৈ আহিছে পেৰাখিনি দেখুৱাই দিয়া আকৌ বোকাখাটৰ পেৰা বোকাখাটৰ ৰাখিছিলে আৰু এবাৰ জখলা বন্ধৰ ৰখালে তাৰপৰা বোকাখাটৰ ৰখালে ভাত ক'ত খালা ভাত খোৱা নাই ৰাতি ভাত নাই খোৱা ভাত নাখালা ভাত নোখোৱাকৈ আহিছে বোলে দেখিছেনে বাৰু দিয়ক পাপাই সেইদিনা ইমান দুখ কৰিছে তুমি হেৰিয়ত কি বুলি কয় দেৱালীত নাই ফটকা ফুটাবলৈ নাপালে বুলি ল'ৰাই বোলে ফটকা ফুটাবলৈ নাপালে বুলি ইমান দুখ কৰিছে তাৰ মুখখন কোলা কোলা লাগি গৈছে ইমান বগা ল'ৰাটো দেখিছেনে বাৰু এই হ'ব সঁচাকে পাপাই ইমানে বেয়া দুখ কৰিছে না আমি যেনেকৈ পাপাক মৰম কৰো পাপাক মানে আৰু পুঠা মোৰ পাপা তোমাৰ পুঠাক আমি কিমান মৰম কৰো দেখা নাই ইমানে মৰম কৰো মানে পুঠা কথা এইটো কাৰণে ক'লো বন্ধুসকল মোৰ দেউতা যেতিয়া নহয় দেউতা অসুখীয়া আপোনালোকৰ আগত মই বাৰু ভিডিঅ' কৰি দেখুওৱা নাই পৰিয়ালবৰ্গ দেখুৱাই থৈছো ভিডিঅ'বিলাকত কিন্তু মোৰ দেউতাক দেখুওৱা নাই কি কাৰণে নাই দেখুওৱা জানেনে বন্ধুসকল মোৰ দেউতা কিন্তু বহুত ডাঙৰ এটা মানে বেমাৰত ভুগি থকা নিচিনা হৈ আছে আৰু বেমাৰ মানে এনেকুৱা ধৰণৰ প্ৰেছাৰ ষ্টক হৈছিলে প্ৰেছাৰ ষ্টক আজি 2000 চনত হৈছিলে নহয় সঁচাকৈ মোৰ দেউতাক মানে আমি ইমানখিনি মৰম চেনেহত ৰাখিছো বন্ধুসকল আপোনালোকে কথাখিনি শুনিলে কিন্তু বহুত দীঘলীয়া হ'ব গতিকেলৈ নকওঁ এইখিনিতে মানে সামৰিছো পিছত এদিন সুকীয়াকৈ ক'ম মা ভৰি ভাল পাইছা নাই পাইছো খালি অকণমান বিষাই আছে তথাপিতো আকৌ ডক্টৰ কি ক'লে কি ক'ব আৰু ঢেৰ কিবা কিবি দৰৱ দিছে আৰু চেপ্টিকৰ বেজি দিছে কিবা কিবি দিছে আৰু বাৰু যি কি নহওক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ অসমীয়া বোৱাৰী চেনেলৰ হৈ মই সৰহীয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আহক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়িম এতিয়া প্ৰথমতে ওপৰলৈ যাওঁ বলক এইটো হৈছে আমাৰ চিৰিটো কিন্তু চিৰিটো প্লেইনকৈ ৰখা হৈছে ভাড়াঘৰৰ মানুহ অহা যোৱা কৰে যেতিয়া নহয় এইবিলাকত একো মানে টাইলছ লগোৱা নাই দেই আমাৰ এনেকৈ ৰাখি থোৱা হৈছে আৰু এইফালে হৈছে আমাৰ পাছফালৰ পৰিৱেশ এয়া চাওক অকণমান একেবাৰে গাঁৱলীয়া পৰিৱেশ দেই আৰু এতিয়া আমি জলফাই চিঙিলা নেকি পচি আছে তোমাক পচি থকা বস্তুটো বাৰু কেনেকৈ হেৰি কৰিবা টকটা তাতে আছিলে গেলি পচি এদাই পকিছে পকা গোন্ধাইছে জলফাই এইবাৰ চাইজ সৰু এতিয়া টিংখনত কেনেকৈ নেমবাই টিংখন যদি সপককৈ সোমাই যাব কিন্তু আজি ভালকে আচাৰখিনি বনাব লাগিব ধুনুলৈ এবাৰ বনাব লাগিব কি ডাল বেছি থাকিলে মানে হেৰি হয় নি সৰু হয় আশী টকা কেজি এতিয়া 80 টকা কালি বজাৰত দেখিছিল 80 টকা কেজি জলফাই বিকিব লাগিব নাই ধনী হৈ যাম দেই ঢেৰ পইচা হ'ব পাণখিনিও বিকিব পাৰিলো হ'লে নহয় ন বেপাৰী এটা মাতি দিব লাগিছিলে এনেই নষ্ট হ'ব এতিয়া পকি হৈ ইমান আছে দেখিছা নাই এইবিলাক থোকাটোকে লাগি আছে কিন্তু 4-5টা আগতে বহুত বেছি আছিলে হয়নে বৰা দাই কি ধুনীয়াকৈ পুঠিছে না মাটি ভাঙিছে চব্জি বৰ ধুনীয়া খেতি কৰিব আকৌ তেওঁ বৰ ধুনীয়াকৈ কৰে আকৌ তোমাৰ মোৰতো চুলিখিনি বেয়া হৈছে মতা মানুহ নাচায়ও মানুহে কি জানি মানুহে চাই তোমাক
নাচাই আমি দেখোন সদায় ওলাই থাকোঁ কেমেৰাৰ আগত আমাৰ এওঁ কৈছে সকলো মানুহ মানে ওলাই থাকে ইউটিউবত হওক ফেচবুকত হওক চবতে আজি মানে জলফাই আচাৰ বনাম মানুহে টিকাত 2-3 চাট দিলেও মানে খাবলৈ নেৰাকৈ বনাম আৰু কেনেকুৱা ধুনীয়াকৈ বনাম আৰু এই য'তে ত'তে পৰিছে লমা লমে লাগিছে জলফাই আমাৰ ঘৰত বন্ধুসকল এইফালে মন কৰকচোন এনেকুৱা এটা দৃশ্য আপোনালোকে কেতিয়াবা দেখিছে নেকি এতিয়া মই দেখুৱাইছোঁ চাওকচোন কাউৰীজনীয়ে কেনেকৈ ফুটিছে আমাৰ ঘৰত থকা সাপডালক ভালকৈ দেখিবা মই দেখিছোঁ এডোখৰতে দেখি এতিয়া জলফাই চিঙা হৈ গৈছে আমি এতিয়া তললৈ নামি যাওঁ বোলক এয়া আমাৰ এওঁ ইয়াতে ঢালি দিলে জলফাই কিন্তু বৰ বেছি ডাঙৰ ডাঙৰ নহ'ল কিন্তু এবাৰ দেই এবাৰ অলপ সৰু সোনকালে আহিবা আকৌ কি হ'ল আকৌ হ'ব দিয়ক চুলি কাটিবলৈ গৈছে চুলিখিনি ইমান দীঘল হৈ আহিছে নহয় চুলিখিনি কাটি আহক আকৌ সেই দুদিনৰ ছুটীতহে আহিছে সোনকালে পঠিয়াই দিব লাগিব পৰীক্ষা আছে যে ডিচেম্বৰৰ 3 তাৰিখৰ পৰা পৰীক্ষা সেইকাৰণে সোনকালে যাবগৈ লাগিব বুলি কৈছে তাকে চুলিখিনি কাটি আহিবলৈ গৈছে বাৰু দিয়ক বন্ধুসকল মই কিন্তু ভৰিটো ভাল পাইছোঁ দেই এইটো চাওকচোন এই এনেকৈ প্লাষ্টাৰ কৰি থৈছে এইবোৰ গোটেই নখ চখ কাটি এদাই কৰিলোঁ বুন্দা হৈ আছে ভৰি একেবাৰে মোৰ ভাগৰ দেখিলেনে ফুলাটো নাইকিয়া হ'ল আৰু সেই ভৰিটো ভাল হৈছে খালি এইটো অকণমান মানে কাটিছিলে তেওঁলোকে মানে চাফা কৰিবৰ কাৰণে ইনফেকশ্যন হৈ গৈছিলে চাগে সেইকাৰণে মোৰ এইটো গুটি হৈছিলে নেকি বাৰু দিয়ক ভাল পাইছোঁ একো নাই এতিয়া জলফাই আচাৰ বনাবৰ কাৰণে জলফাইখিনি বইল কৰিব লাগিব ধুব লাগিব তেতিয়াহে ধুনীয়া হ'ব আচাৰখিনি নহয় জানো এতিয়া এইখিনি জলফাইখিনি ইয়াতে চিঙি ৰাখিলোঁ কিন্তু দুদিন ভিডিঅ'টো বনাইছোঁ দেই বন্ধুসকল এয়া চাওক জলফাই কিন্তু অলপ এবাৰ সৰু সৰু হ'ল এনেকৈ বনাম বুলি ভাবি চিঙি পেলালে আৰু এতিয়া জলফাই ধোৱা মেলা হৈ গৈছে এতিয়া বইল কৰিবলৈ লৈছোঁ অলপ বইল কৰিব লাগিব নিমখ অলপ সৰহকৈ দিব লাগিব ন আৰু অকণমান দি দিয়া এতিয়া বইল হৈ লওক বইল হৈ লোৱাৰ পিছতহে আকৌ ডলাত বা চালনীত এনেকৈ উলিয়াই দিম আৰু এই মা বেলেগ কৰোঁ মোক বেছি কৰোঁ এইয়া একেবাৰে ধোঁৱা ধোঁৱা হৈ গৈছে এতিয়া জলফাই সিজি যোৱাৰ লগে লগে এতিয়া নমালোঁ পানীখিনিও টুকিলোঁ তাৰপিছত এতিয়া দিম গৰমে গৰমে নিমখ 3 চামুচমান দি লৈছোঁ তেতিয়া কিন্তু আচাৰখিনি নিমখীয়া হ'ব যেতিয়া নহয় এতিয়া মই ৰ'দত দিম সেই তেনেকৈ তাৰপিছত হালধিও তেনেকৈ দি লৈছোঁ এতিয়া এই এনেকৈ অলপ কেঁচা হালধি এনেকৈ অলপ দি লৈছোঁ দেই এই কেঁচা হালধি কি আৰু গুড়া হালধি জলফাইখিনি বেছি থাকিলে বেছি দিব লাগে আৰু কম থাকিলে কমকৈ দিব লাগে সেই তেনেকুৱাই আৰু বছৰ ধৰি খাব লাগিব সেইকাৰণে এনেকৈ বনোৱা হৈছে আৰু ধুনু অলপ দি পঠাব লাগিব কি কৈছে বোলে মা বোলে জলফাই আচাৰ অলপ বনাই দিবা দেই লৈ যাব লাগিব বোলে হোষ্টেললৈ তাত বোলে ভাতৰ লগত খাবলৈ হোষ্টেলত কি আৰু আচাৰ তেনেকৈ নিদিয়ে যে সেই ঘৰৰ পৰাই মই দি পঠাওঁ পলিথিন এখন পাৰি লৈছোঁ ডলাখনত আৰু এনেকৈ ঢালি এতিয়া ৰ'দত দি দিম এই চুব নালাগে এনেকৈ লাৰি দিলে যাব কি কৰিছা বাবলি পিকু কলা গ'ল ঐ পিকু আহ আমি এওঁ মছলা আনিবলৈ ক'লো ইমানেই মছলা আনিছে নহয় কি কম আৰু আপোনাৰ চব কিবা সকামলৈ অনা নিচিনা আনিছে যিকোনো বজাৰ কৰিবলৈ দিলে মানে সকামলৈ অনা নিচিনা বজাৰ কৰি নমাই আপোনালোকক কৈছোঁ নহয় হাঁহি হাঁহি মৰিব চাব দেই মই আপোনালোকৰ ইয়াত হেৰি পাওঁ যিমান গাড়ী আহিছে নহয় মছলা এই গোটেই বছৰটোৰ কাৰণে মোৰ আমাৰ এতিয়া কেৰাহীখন গৰম হৈ গ'ল এতিয়া দি লৈছোঁ মই চফ এইখিনি হৈছে কলা জিৰা মেথি
অলপ সৰিয়হ আৰু জিৰা দি এনেকৈ ভাজি লৈছোঁ। অলপ ভাল ধৰণে যদি মছলাখিনি ভজা হয় নহয় তেতিয়া কিন্তু বহুত বেছি ভাল লাগে খাই। আৰু এতিয়া মছলা সিজাও হৈ গৈছে বা মছলা ভজা হৈ গৈছে। এতিয়া ইয়াত এনেকৈ ঢালি লৈছোঁ। অলপ ঠাণ্ডা হ'লেহে হেৰি কৰিম মানে পিচিম। এইখিনি হৈছে জলকীয়া। জলকীয়াখিনি মই এনেকৈ ভাজি লৈছোঁ। ভাজি ল'লে তেতিয়া অলপ ঠাৰিবিলাক গুচাবলৈ ভাল হয়। এতিয়া কিন্তু জলকীয়াও ভজা হৈ গ'ল। এয়া চাওক, এতিয়া এই ঠাৰিখিনি মই বাৰু গুচাই ল'ম। জলকীয়া মছলা এইখিনি লগ লগাই মানে মিক্সিতে পিচি লওঁ। এই মছলা সদায় পিচিলে মানে অলপ মানে গোটা গোটাকৈ থাকিব লাগে আচাৰৰ মছলা, তেতিয়া কিন্তু বহুত ধুনীয়া হয় আচাৰখিনি। যদি একেবাৰে পিচি দিয়া হয় নহয় পিঠা নিচিনা হয় তেতিয়া কিন্তু ভাল নালাগে খাই। সেইকাৰণে আজি অকণমান পিচিম দুইখিনি বস্তু। এতিয়া মই পিচি লওঁ। এইফালে আনিলে আকৌ ধুনুৱে পেৰা বহুতখিনি আনিছিলে বাৰু, জাকে তাকে দিলোঁ, কেইটামানহে ঘৰত ৰাখিছোঁ। এইফালে পানী গিলাচ লৈছোঁ আৰু পেৰা এটাকে খাই লওঁ বুলি ইয়াত থিয় হৈ মানে পেৰা এটা খাবলৈ লৈছোঁ দেই। তাকে খাই চাওঁ, বোকাখাটৰ পৰা অনা পেৰা কেনেকুৱানো টেষ্টি, সঁচাকৈ টেষ্টি। কি কৰিছা? এয়া এইবিলাক গুচাই দিছোঁ, হেৰি লাঠিবিলাক হেৰি বুলি তেতিয়া ধুনীয়া হ'ব আৰু আচাৰখিনি। ভোক লাগিছে নি? লাগিছে, ভাতটো খাই ল'ব লাগিছিলে। ভাত চব্জি। এতিয়া কেৰাহীখন পাতি তেল আধা লিটাৰ গৰম কৰিবলৈ লৈছোঁ, কিন্তু তেল বৰ বেছিকৈ এতিয়া দিয়া নাই, পিছত দিম বুলি ভাবিছোঁ। আৰু এতিয়া তেলখিনি তাত পাতি থৈ আহিছোঁ আৰু ৰ'দলৈ বা বাহিৰলৈ ওলাই আহিছোঁ দেই। শুকাল চাগে ৰ'দত বহি জলফাই আচাৰ বনাবলৈ। এতিয়া জলফাইখিনি শুকোৱা হৈ গৈছে। এনেকৈ গামলা এটাত ঢালি লৈছোঁ আৰু মছলা সকলোখিনি বস্তু যুগুত কৰি লৈছোঁ দেই। জলকীয়া বেছি হ'ব নেকি? নাই ঠিকে আছে, ঠিকে আছে, খাব পাৰিবা? পাৰিম। গোটা গোটা মছলা দিম বুলি ভাবিছিলোঁ, কিন্তু অকণমান বেছি গুড়ি হ'ল। সেইখিনি হৈছে জলকীয়া গুড়া। জলকীয়া গুড়া অকণমান বেছিকৈ দিলে ধুনীয়া হ'ব ন? কালাৰটো ধুনীয়া হ'ব। কালাৰটো ধুনীয়া হ'ব। কালাৰ ধুনীয়া হ'ব লাগে। চকুত ধৰি গৈছে। ৰ'দত বহি জলফাই আচাৰ বনাই আছোঁ দেই। এইটো মিকিয়ে চাবলৈ আহিছে। মিকি, জলফাই আচাৰ খাবি নি? খাবি দেই। অলপ হালধি দিব লাগিব নি? আমাৰ হালধি দিব লাগিব, অকণমান দিব লাগিব ন? হালধি পিছত দিম, এতিয়া আকৌ ৰ'দত এনেকৈ দি থৈ যাওঁ ন? আমাৰ ৰ'দ দি থৈ যাওঁ, ইয়াতে দি থৈ যাওঁ। ইয়াতে থাকক আকৌ 2 ঘণ্টামান ইয়াতে থাকক, আকৌ পিছত লৈ যাবহি লাগিব, তেতিয়া ধুনীয়াকৈ তেলখিনি টানি ল'ব পাৰিব, হয় নাই? জলফাইখিনি মই ভিতৰলৈ আনি এনেকৈ বৈয়ামত সোমোৱাই ৰাখিছোঁ, কাৰণ 3 দিনমান ৰ'দত দিব পাৰিলে বেছি ভাল হয়। এতিয়া কিন্তু মই বৈয়ামত ভৰাই ৰাখিছোঁ, ধূলি মাকতি পৰে বুলিহে দেই। কাইলৈৰ পৰা আকৌ ৰ'দত দিব লাগিব।